ধন্যবাদ নাজাকাত ভাই। নিজৰ জীৱনৰ কথা নাভাবি আপুনি যিদৰে আমাৰ প্ৰাণ ৰক্ষা কৰিলে তাৰ ধাৰ আমি কেতিয়াও মাৰিব নোৱাৰিম। কাশ্মীৰী মুছলমানক ধন্যবাদ জনাই ফেচবুক পোষ্ট পেহেলগামৰ পৰা ঘূৰি অহা বিজেপি নেতাৰ। পেহেলগামত কিদৰে পৰ্যটকক উদ্ধাৰ কৰিছিল নাজাকাত আলীয়ে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত স্থানীয় কাশ্মীৰী লোকৰ সহায়ত কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘৰলৈ ঘূৰি অহা অৰবিন্দ এছ আগৰৱাল নামৰ ছত্তীশগড়ৰ বিজেপি নেতাগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে, নিজৰ জীৱনৰ কথা নাভাবি আপুনি যিদৰে আমাৰ প্ৰাণ ৰক্ষা কৰিলে তাৰ ঋণ কেতিয়াও খুজিব নোৱাৰিম। ধন্যবাদ নাজাকাত ভাই। জানিব পৰা মতে পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কাশ্মীৰী উল কাপোৰৰ ব্যৱসায়ী নাজাকাত আলী নামৰ ব্যক্তিগৰাকীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ছত্তীশগড়ৰ পৰা যোৱা 4টা পৰ্যটক পৰিয়ালক ঘটনাস্থলীৰ পৰা নিৰাপদ স্থানলৈ লৈ গৈছিল। নিজ নিজ পৰিয়ালৰ সৈতে 18 এপ্ৰিলত ছত্তীশগড়ৰ পৰা কাশ্মীৰলৈ আহিছিল শিৱাংশ জৈন, অৰবিন্দ এছ আগৰৱাল, হেপ্পী বাধাৱান আৰু কুলদীপ স্থাপক। 21 এপ্ৰিলৰ দিনা পেহেলগামলৈ আহিছিল এই 4টা পৰিয়াল। পৰিয়ালকেইটাৰ মুঠ 11গৰাকী সদস্যৰ ভিতৰত 3টা শিশু আছিল। তেওঁলোকে পেহেলগামৰ এটা পৰ্যটনস্থলী পৰিদৰ্শন কৰি থকা অৱস্থাত বন্দুকধাৰীয়ে পৰ্যটকৰ সমাৱেশত নিৰ্বিচাৰ গুলীচালনা কৰিছিল আৰু ইয়াৰ কিছু সময় পূৰ্বে সামান্য ভূমিস্খলনৰ বাবে সেই অঞ্চলৰ পথটোত যান-জঁটৰ সৃষ্টি হৈছিল। ফলত পথৰ দুয়োকাষে পৰ্যটকসকলে গোট খাইছিল। কিন্তু হঠাতে সেই অঞ্চলত গুলীচালনা আৰম্ভ হৈ গ'ল। বৈচাৰণ পথাৰত বন্দুকৰ গুলীৰ প্ৰতিধ্বনিত হোৱাৰ লগে লগে আতংকিত পৰ্যটকসকলে প্ৰাণ ৰক্ষাৰ বাবে দৌৰিবলৈ ধৰিলে আৰু সহায়ৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে উক্ত 4টা পৰিয়ালকে ঘটনাস্থলীৰ পৰা নিৰাপদ স্থানলৈ উলিয়াই লৈ গৈছিল নাজাকাত আলীয়ে। উল্লেখযোগ্য যে নাজাকাত আলী প্ৰতি বছৰে শীতকালত কাপোৰ বিক্ৰীৰ বাবে ছত্তীশগড়ৰ চিৰমিৰি অঞ্চললৈ যায়। সেই সূত্ৰে চিৰমিৰিত বাস কৰা উক্ত পৰিয়ালকেইটাই নাজাকাত আলীক চিনি পায়। সেয়েহে তেওঁলোকে কাশ্মীৰ ভ্ৰমণৰ বাবে যাওঁতে নাজাকাত আলীক যোগাযোগ কৰিছিল। হেপ্পী বাধাৱানে কয়, পেহেলগাম পোৱাৰ পাছত আমি আমাৰ সৈতে পৰিচিত স্থানীয় নাজাকাত আলীৰ সৈতে যোগাযোগ কৰিছিলোঁ। আমি সকলোৱে তেওঁৰ লগত গৈ পেহেলগাম আৰু ইয়াৰ আশে-পাশে থকা পৰ্যটনস্থলীসমূহ পৰিদৰ্শন কৰিবলৈ ওলাই গৈছিলোঁ। পেহেলগামত থকাৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণৰ সময়ত আমাৰ লগত থকা নাজাকাত আলীয়ে নিজৰ জীৱনৰ কথা নাভাবি আমাক তাৰ পৰা নিৰাপদ স্থানলৈ লৈ গৈছিল। পেহেলগাম ঘটনাৰ পাছত এতিয়া একাংশ বিজেপি নেতা তথা হিন্দুত্ববাদীয়ে সাম্প্ৰদায়িক পৰিস্থিতি উদ্ভৱ হ'ব পৰা কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ মাজতে সামাজিক মাধ্যমত এইগৰাকী বিজেপি নেতাই দিয়া পোষ্টে পোহৰলৈ আনিছে প্ৰকৃত ছবি। কিদৰে কাশ্মীৰৰ স্থানীয় মুছলমান লোকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি হিন্দু পৰ্যটকসকলক সুৰক্ষা দি মানৱতাৰ নিৰসন দাঙি ধৰিছিল, সেই কথা এতিয়া স্পষ্ট হৈ আহিছে।